সাপোজ আমি এই বিল্ডিংটোৰ মানে এন্ট্ৰি কৰিম। এই বিল্ডিংটো এইচএলও এপছত এন্ট্ৰি কৰিম। প্ৰথমে আপোনালোকে নিউ হাউচ লিষ্ট এন্ট্ৰি এইটোত মানে ক্লিক কৰিব। লাইন নাম্বাৰ এইটো আগৰটোত আছিল কি 18, এতিয়া হ'ল কি 19, মানে এইটো অটোমেটিক্যালি মানে জেনাৰেট হ'ব। তাৰপিছত নাম্বাৰটো বিল্ডিং নাম্বাৰ মানে হৈছে কি CN নাম্বাৰ, এইটো আপোনালোকে মানে নিজে ভৰাব লাগিব। আপোনালোকে প্ৰথমে ইয়াত মানে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মানে 5 নম্বৰ ঘৰলৈকে মানে হৈ গৈছে। এতিয়া আমি কি বিল্ডিং নাম্বাৰ কিমান মাৰিব লাগিব? নাম্বাৰ 6, এইটো আমি এন্ট্ৰি কৰিম 6। তাৰপিছত কি মাৰিব লাগিব? নিউ, যিহেতু এইটো নতুন সেইকাৰণে ইয়াত মানে নিউ মাৰিব লাগিব। নিউ ক্লিক কৰাৰ পিছত কি আহিল? সেন্সাস হাউচ নাম্বাৰ কিমান আহিল? 0012। আগৰটো আছিল কিমান? 11, এইটো আহিল কিমান? 12। এতিয়া আপোনালোকে নেক্সট ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে চাই এইবিলাক ডাটা মানে ভৰাব। এতিয়া আমি এই বিল্ডিংটোত মানে CN নাম্বাৰ হৈছে কিমান? এটা 6, কিন্তু এই বিল্ডিংটোত মানে দুটা সেন্সাস হাউচ নাম্বাৰ আছে, ইয়াত এটা ইয়াত এটা। এতিয়া আমি এইটো কেনেকৈ মানে এন্ট্ৰি কৰিম? আপোনালোকে নিউ হাউচ লিষ্ট এন্ট্ৰি এইটোত মানে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিহেতু একেটাই বিল্ডিং সেইকাৰণে আপোনালোকে ইয়াত ৰিপিট মাৰিলেই মানে আগৰ নাম্বাৰটো আহি যাব। ইয়াত মানে 6 আগৰ বিল্ডিং নাম্বাৰ আহি গ'ল। তাৰপিছত এইটো যিহেতু নতুনকৈ আমি সোমাম সেইকাৰণে কি ইয়াত নিউ মানে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত কি আহিল? সেন্সাস হাউচ নাম্বাৰ কিমান আহিল? আগত হৈছে 12, এতিয়া আহিল কিমান? 0013। এই সেন্সাস নাম্বাৰটো মানে আহি যাব। তাৰপিছত নেক্সট ইয়াত ক্লিক কৰি আপোনালোকে মানে এইবিলাক ডাটা ভৰালেই হ'ল। এতিয়া আমি এই বিল্ডিংটোৰ মানে ডাটা এইচএলও এপছত এন্ট্ৰি কৰিম। প্ৰথমে আপোনালোকে নিউ হাউচ লিষ্ট এন্ট্ৰি এইটোত মানে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত যিহেতু এইটো এটা মানে নতুন বিল্ডিং সেইকাৰণে আপোনালোকে ইয়াত ক্লিক কৰি আগৰ বিল্ডিং নাম্বাৰটো চাই ল'ব। আগৰ বিল্ডিং নাম্বাৰ কিমান আছিল? 6, এইটো কিমান হ'ব? এইটো হ'ব 7। এইটো আপোনালোকে মানে নিজে এন্ট্ৰি কৰিব লাগিব। তাৰপিছত আপোনালোকে কি নিউ, যিহেতু এইটো এটা মানে নতুন সেন্সাস হাউচ নাম্বাৰ হ'ব সেইকাৰণে ইয়াত নিউ, ইয়াত মানে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে 0014 সেন্সাস হাউচ নাম্বাৰ কিমান আহিল? 0014। আগৰটো কিমান আছিল? 0013, এতিয়া আহিল কিমান? 0014। তাৰপিছত আপোনালোকে নেক্সট ক্লিক কৰি মানে ডাটাবোৰ এন্ট্ৰি কৰিলে হ'ল। এতিয়া সেন্সাস হাউচ নাম্বাৰ এইটো আপোনালোকে মানে কেতিয়া ৰিপিট মাৰিব লাগিব সেই বিষয়ে আলোচনা কৰিম। সাপোজ এই বিল্ডিংটোত কি হৈছে মানে ইয়াৰ মানে সেন্সাস হাউচ নাম্বাৰ এটাই, কিন্তু ইয়াৰ ভিতৰত মানে কিচেন দুটা আছে, মানে দুজন মানুহে বেলেগ বেলেগকৈ মানে ৰান্ধি খায়। ইয়াত হাউচ হোল্ড মানে দুটা, সেন্সাস হাউচ এটা কিন্তু ইয়াৰ হাউচ হোল্ড দুটা। এই ক্ষেত্ৰত আপোনালোকে ইয়াত মানে ৰিপিট ক্লিক কৰিব লাগিব। সেন্সাস হাউচ নাম্বাৰ 14 মানে এইটোৱে থাকিব, কিন্তু হাউচ হোল্ড মানে দুটা। তেতিয়া আপোনালোকে নিউত ক্লিক নকৰি মানে ৰিপিট ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত নেক্সট ইয়াত ক্লিক কৰি আপোনালোকে এনেকৈ ডাটাবোৰ মানে এন্ট্ৰি কৰিলেই হৈ গ'ল।